পঞ্চম BTC ইলেকশ্যনত BPFে গৰিষ্ঠ সংখ্যক MCLA জিকি কাইলৈ শপত গ্ৰহণ অনুষ্ঠান প্ৰিপাৰেশ্যন জোৰদাৰ চলি আছে কি ক'ব এই মুহূৰ্তত নিশ্চিতভাৱে আসল BTCৰ যিনেকি চৰকাৰ আজি আপোনালোকে যিটো প্ৰস্তুতি দেখা পাইছে একেবাৰে উষ্ম আদৰণি মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰক অহাকালি আমি পুনৰ BTCৰ চিফ হিচাপে আমি পাম আৰু অসমৰ মুখ্যমন্ত্ৰী লগতে অসমৰ মাননীয় গভৰ্ণৰ ছাৰো ইয়াত উপস্থিত থাকিব আৰু আচলতে আজিৰ দিনত কেৱল BTCৰ চৰকাৰে নহয় BTC ৰাইজ বড়োলেণ্ড ৰাইজ আজি উষ্ম উল্লাসেৰে আদৰিব মানে পাই খুব সুখী হৈছে আৰু মই নিশ্চিতভাৱে এই কথাটো ক'ব লাগিব যে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে কেৱল 5 বছৰৰ কাৰণে নহয় আমি 15 বছৰৰ কাৰণে শপত খাইছোঁ BPF কৰ্মী হিচাপে আমি ৰাইজৰ সেৱা কৰি যাম আকৌ আমাৰ BPF 15 বছৰলৈকে এই বড়োলেণ্ড শাসন চলাব ৰাইজৰ উন্নতি শান্তি আৰু প্ৰগতিৰ কাৰণে মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰ 15 বছৰৰ কাৰণে চিফ হৈ থাকিব